মৰিগাঁৱত বানাক্ৰান্তৰ কাষত মন্ত্ৰী অতুল বৰা ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই যেহেতু মৰিগাঁৱৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্ব ন্যস্ত কৰিছে মন্ত্ৰী অতুল বৰাক বানাক্ৰান্তই যাতে সকলো ধৰণৰ সাহায্য লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক চকু ৰখাৰ নিৰ্দেশ দিয়ে কৃষিমন্ত্ৰী অতুল বৰাই যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত কেবিনেট বৈঠকত বিস্তৃতভাৱে ৰাজ্যখনৰ বান পৰিস্থিতি সম্পৰ্কত আলোচনা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত বিভিন্ন অঞ্চলত যাবৰ কাৰণে আমাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক নিৰ্দেশ দিছে সেইমতে আজি মই মৰিগাঁৱলৈ আহিছোঁ ইয়াৰ পিছত নগাঁৱলৈও যাম ইয়াত বন্যাত্মই বান সাহায্য ঠিকমতে পাইছে নে নাই আৰু অন্যান্য যিবিলাক কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে 15 আগষ্টৰ ভিতৰত যিবিলাকৰ ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছে পানীত উটি গৈছে সকলো ধৰণৰ সাহায্য যাতে পায় সেইটো নিশ্চিত কৰিবৰ কাৰণেও নিৰ্দেশ দিছে যোৱাকালি তেখেতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জিলা প্ৰশাসনৰ লগতো আলোচনা কৰিছে তো সেইকাৰণে আহিছোঁ